মই গোটেই ঘটনাটো ৰাতিপুৱা গম পালোঁ। প্ৰায় 14জন লোকৰ ইতিমধ্যে তেওঁলোকৰ মানে মৃত্যু হোৱা বুলি মই খবৰ এটা পাইছোঁ। ইতিমধ্যে উপায়ুক্ত ডাঙৰীয়া আছে, যোৰহাটত তেখেতে আছে, আৰু বাকী মানুহখিনিও আমাৰ চিভিল হস্পিটেললৈ তেওঁলোক আনি আছে। মই এই মিটিং শেষ হোৱাৰ পিছত মই ডাইৰেক্ট গৈ আছোঁ তালৈ। গোটেইখিনি ঘটনাৰ সম্পূৰ্ণ বুজ ল'ম আৰু তেওঁলোকৰ পৰিয়ালৰ ঘৰবিলাকলৈ মই যাম। পৰিয়াল তেওঁলোকৰ পৰিয়ালৰ মৃত্যু হৈছে। মই সকলো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ মোৰ সমষ্টিৰ অন্তৰ্গত মই মানুহ পৰিয়ালবিলাকো চিনি পাওঁ। এই মিটিঙৰ পিছত মই গৈ আছোঁ। ইতিমধ্যে ডেপুটি কমিশ্যনাৰ ডাঙৰীয়াক ইনষ্ট্ৰাকশ্যন দিছোঁ। তেখেতে তেওঁলোকক যিমানখিনি সহায় কৰিব লাগে কৰি আছে, আৰু মই নিজে গৈ পেলাই ইয়াৰ পিছত পৰিয়ালবিলাকৰ লগত মিলি পেলাই মই ঘটনাটো গোটেই তদাৰক কৰিম। পথৰ আপোনাৰ একজেক্টলি এইখিনি কথা নকওঁ। মই গৈ লওঁ, স্পটত মই গৈ পাম। ইয়াৰ সন্ধিয়া হয়তো 3-4 বজাত গৈ পাম। গোটেইখিনি মই চাম, চালি জাৰি পেলাই মই গৈ ল'ম, তাতে গৈ পেলাই কথা পাতিম। পঞ্চায়তবিলাকত হ'ব। অসমত প্ৰায় 1000ৰো অধিক পঞ্চায়ত আছে। আমি মানে পৰ্যায়ক্ৰমে আৰম্ভ কৰিছোঁ যে এতিয়া আজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক কৈছে যে তেওঁলোকে এক্সপেৰিমেণ্টেলি অসমক লৈছে, আৰু ইয়াৰ পৰা গৈ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে অহা 30 জানুৱাৰীত গোটেই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয়ভাৱে স্কিমখন লঞ্চ কৰিব। আৰু আমি তাৰ আগতে, যিহেতু আমি অসম চৰকাৰ নিজে এটা ইনিচিয়েটিভ লৈছোঁ, তেওঁলোকক আমি কেনেধৰণে এক্সপেৰিমেণ্টেলি আমি এই কামখিনি কৰিম সেইটো তেওঁলোকে আজি চাব। পঞ্চায়তৰ এখন কমিটি থাকিব, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, আৰু তাত মানে লোকেল মানুহ থাকিব, তেওঁলোকৰ এনেকে ধৰি পেলাই এখন কমিটি হ'ব। সেই কমিটিৰ অধীনতে এই কামখিনি হ'ব। কিবা দিন থাকিব নেকি ইমান দিনৰ ভিতৰত সমস্যাৰ নিষ্পত্তি? তেওঁলোকে গাইডলাইনছখিনি মই উলিয়াই আছোঁ। গাইডলাইনছখিনি উলিয়াৰ পিছত ডিটেইলছ যে SOP আমি তৈয়াৰ কৰি আছোঁ, তেতিয়াৰ পৰা আমি সেইখিনি মতে আমি আগুৱাই যাম। আৰু এটা প্ৰশ্ন,